নমস্কাৰ, আজি এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হ'ল আমাৰ ইলেক্ট্ৰিকেল এপ্লায়েন্স এটাই আমাৰ ঘৰত কিমান কাৰেণ্ট কনজিউম কৰে, অৰ্থাৎ কিমান কাৰেণ্টৰ বিল উঠায় আমাক, সেইটো কথা আমি এটা উদাহৰণস্বৰূপে জানিব বিচাৰিছোঁ। যে আমাৰ ঘৰত এটা 20 ৱাটৰ এটা বাল্ব আছে। সেই বাল্বটোৱে এক মাহতনো কিমান বিল উঠাব? তাৰ কাৰণে কি হ'ব, আমি প্ৰথমতে কৰিম যে কিলোৱাট আৱাৰ আমি কনভাৰ্ট কৰি ল'ম। 20 ৱাট যিটো বাল্ব এক মাহত কিমান কিলোৱাট আৱাৰ হয়, যে তাৰ কাৰণে ফৰ্মুলাটো হ'ল ৱাট ইনটু আৱাৰ্ছ ইনটু ডেইজ। 20 ৱাট বাল্বটোৱে 5 ঘণ্টাকৈ কিমান দিন জ্বলে? যেনিবা আমাৰ ঘৰত 30 দিন জ্বলে। ৰাতি যিহেতু আমি জ্বলাওঁ, 5 ঘণ্টাকৈ জ্বলাবলৈ ধৰি লৈছোঁ, 30 দিন জ্বলে। তো 30 দিনত আমাৰ কিমান কিলোৱাট আৱাৰ আহিব? এইটো হ'ল 3 কিলোৱাট আৱাৰ, অৰ্থাৎ 3000 ৱাট আৱাৰ্ছ আহিব, আৰু তাক যেতিয়া আমি 1000 ডিভাইড কৰি দিম তেতিয়া 3 কিলোৱাট আৱাৰ আহিব। আৰু আমি জানো যে আমাৰ যিবিলাক মিটাৰত লিখা থাকে এটা ইউনিট কিমান ইউনিট উঠিছে বুলি আমি যে কওঁ, কিমান ইউনিট হৈছে, এইটো আমি হিচাপটো একচুৱেলি কিলোৱাট আৱাৰতে কওঁ। মানে 1 কিলোৱাট আৱাৰ ইজ ইকুৱেল টু যিটো 1 কিলোৱাট, যিটো এইটো আপোনাক দেখাইছোঁ, 1 কিলোৱাট আৱাৰ সমান আমাৰ 1 ইউনিট, এইবুলি আমি ধৰোঁ। তো তেতিয়াহ'লে আমি যিটো যে পাইছিলোঁ ইয়াত 3 কিলোৱাট আৱাৰ ইজ ইকুৱেল টু আমাৰ 3 ইউনিট হ'ব। আৰু যিটো আমাৰ ইলেক্ট্ৰিচিটি, আমাৰ বৰ্তমান কাৰেণ্টৰ বিল যেনিবা ধৰি আছে চলি আছে পাৰ ইউনিট কষ্ট, মানে পাৰ ইউনিটত কিমান টকা হয়? 5 টকা। তেতিয়াহ'লে এটা বাল্ব গোটেই মাহটোত আমাৰ কাৰেণ্টৰ বিল কিমান উঠাব? 15 টকা। আৰু ইয়াৰ লগত যেনিবা আমাৰ ফিক্স চাৰ্জ এটা আহিব, ফিক্স চাৰ্জ এটা আহে, আৰু সেইটো হ'ল ফিক্স চাৰ্জ সেইটো হ'ল আপোনাৰ 70 ৰুপিজ পাৰ কিলোৱাট। আপুনি যিমানৰ হেৰিটো লয়, আৰু তাৰ লগত আমি প্লাছ কৰি আমি গম পাই যাম যে আমাৰ টোটেল ইলেক্ট্ৰিচিটি বিলটো কিমান আহিছে। কিন্তু এটা 20 ৱাট বাল্বে সৰ্বসাধাৰণতে 15 টকাকৈ পইচা উলিয়াব, যদিহে ইলেক্ট্ৰিচিটি পাৰ ইউনিট কষ্ট 5 টকা হয়। থেংক ইউ।